নমস্কাৰ মই পৰেশ মালাকাৰ প্ৰাসংগিক প্ৰশ্নলৈ আপোনালোকক আদৰণি জনাইছোঁ। গৰুখুটি প্ৰকল্পৰ বিষয়ে এতিয়ালৈকে যিখিনি তথ্য পোহৰলৈ আহিছে সেইখিনি এক ক্ষুদ্ৰাতি ক্ষুদ্ৰ অংশহে। ইংৰাজীত যাক টিপছ অফ দি আইচবাৰ্গ বুলি কয়। টিপছ অফ দ্য আইচবাৰ্গ মানে হ'ল সাগৰৰ পানীত উপঙি থকা এক বৃহৎ তুষাৰখণ্ডৰ পানীৰ ওপৰত ওলাই থকা এটা অতি ক্ষুদ্ৰ অংশ। গৰুখুটি প্ৰকল্পত যিমানবোৰ অনিয়ম, দুৰ্নীতি, স্বজনতোষণ আৰু পক্ষপাতিত্বৰ অভিযোগ উঠিছে তাৰ তেনেই নগণ্য আৰু ক্ষুদ্ৰ অংশ এটাহে এতিয়া পোহৰলৈ আহিছে বুলি আমি ভাবোঁ। আমি মনত ৰখা উচিত যে কেৱল গৰুখুটি প্ৰকল্পই নহয়, যোৱা সময়ছোৱাত যিবোৰ চৰকাৰী প্ৰকল্পত চৰকাৰে বৃহৎ পৰিমাণৰ ধন খৰচ কৰিছে প্ৰায় সকলোতে তেনে কেলেংকাৰী জড়িত হৈ আছে বুলি ভূ-ৰখা মহলে সদায় অভিযোগ কৰি আহিছে। নৰেন্দ্ৰ মোদী আৰু অমিত শ্বাহে তেওঁলোকৰ ৰাজনৈতিক প্ৰতিদ্বন্দ্বীৰ বিৰুদ্ধে হোৱাই নোহোৱাই কেনেকৈ CBI, ED লগাই একোজন মানুহৰ ৰাজনৈতিক জীৱন কুঙা কৰি পেলাইছে, তেওঁলোকক ৰাজনৈতিকভাৱে বৰবাদ কৰি পেলাইছে, সেইটো আমি দেখিছোঁ। অথচ বিজেপি শাসিত ৰাজ্যসমূহৰ প্ৰায় সকলোতে কিন্তু গৰুখুটি হৈ আছে। আমোদজনকভাৱে গৰুখুটি প্ৰকল্পৰ বিতৰ্কই আন এটা কথা পোহৰলৈ আনিছে। গৰুখুটি প্ৰকল্পৰ কথাবোৰ সদৰি হোৱাৰ লগে লগে তাত যিসকল ৰাজনীতিকৰ নাম সাঙুৰ খাই পৰিছে তেওঁলোক আৰু তেওঁলোকৰ সমৰ্থকসকলে একাংশ সাংবাদিকৰ বিৰুদ্ধেও নানা ধৰণৰ দুৰ্নীতি আৰু অনিয়মৰ অভিযোগ উত্থাপন কৰিছে। আমি ইমান দিনে একাংশ ধনাঢ্য সাংবাদিকৰ ধন দৌলত আৰু দুৰ্নীতিৰ বিষয়ে ঘুনুক ঘানককৈ শুনি থকা কথাবোৰৰ কিছুমান এতিয়া পোহৰলৈ আহিছে। আমি জানোৱেই সাংবাদিকৰ একাংশই ৰাজনীতিকৰ লগ লাগি কেনেকৈ ধন দৌলতৰ পৰ্বত গঢ়িছে। ভাল হৈছে এই সকলোবোৰৰ এতিয়া গোমাৰ ফাঁক হৈছে, সকলোবোৰ পোহৰলৈ আহিছে, কথাবোৰ সকলোৱে জানক। তাতো যদি কোনোবা অপৰাধী আছে তেওঁলোকৰো বিচাৰ হওক। কিন্তু এতিয়া কি হ'ব? গৰুখুটিৰ কেলেংকাৰীৰ এনেকৈ ওৰ পৰিবনে? পদ্ম হাজৰিকাৰ সংবাদ মেলেই শেষ কথা হ'ব নেকি? নাই, কেতিয়াও হ'ব নোৱাৰে, হ'বলৈ দিয়া অনুচিত। হিমন্ত বিশ্ব চৰকাৰৰ যদি সৎ সাহস আছে, মোদী শ্বাহৰ যদি সৎ সাহস আছে, তেওঁলোকে গৰুখুটি প্ৰকল্পৰ আৰম্ভণিৰে পৰা এতিয়ালৈকে সকলো দিশ সাঙুৰি এক নিৰপেক্ষ ন্যায়িক তদন্ত কৰাওক। এটা 3জনীয়া তদন্ত কমিটি গঠন কৰক। তাৰ দায়িত্ব অৱসৰপ্ৰাপ্ত নিকা ভাৱমূৰ্তিৰ সৎ ন্যায়াধীশ আৰু আৰক্ষী সঞ্চালক প্ৰধান পৰ্যায়ৰ ব্যক্তিৰ লগতে এজন ভাল উকিলক দিয়ক। এই কমিটিৰ সদস্যসকল দুৰ্ঘোৰ চৰকাৰ বিৰোধী নহ'লেও হ'ব আৰু চৰকাৰৰ সমৰ্থকো হ'ব নালাগিব। তাত থকা সকলোকেইজন সদস্য সৎ আৰু সাহসী ব্যক্তি হ'ব লাগিব। হিমন্ত বিশ্ব শৰ্মাৰ তেনে এটা তদন্ত কমিটি গঠন কৰি গৰুখুটি প্ৰকল্পত হোৱা সকলো দুৰ্নীতি, স্বজনতোষণ আৰু অনিয়মৰ অনুসন্ধান কৰাৰ সাহস হ'বনে? যদি হিমন্ত বিশ্ব চৰকাৰে তেনে এটা তদন্ত কমিটি গঠন কৰে, আমি সেই তদন্ত কমিটিৰ প্ৰতিবেদনলৈ বাট চাম। আৰু যদি তেনে তদন্ত ঘোষণা নকৰে, গম পাম যে গৰুখুটি প্ৰকল্প সম্পৰ্কে লুকাবলগীয়া কথা বহুত আছে আৰু হিমন্ত বিশ্ব চৰকাৰ আৰু বিজেপি RSSৰ নেতা পালিনেতা তাত জড়িত হৈ আছে। তেতিয়া আমি ক'ম, অসম চৰকাৰ গোটেইখন গৰুখুটি, তোমালোক অন্যায়, অনিয়ম আৰু দুৰ্নীতিৰ ধাৰক বাহক। তোমালোকৰ দুৰ্নীতি আৰু অনিয়মৰ কথা কোৱাৰ কোনো নৈতিক সাহস নাই। ধন্যবাদ।